আজিৰে পৰা আৰম্ভ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলা। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, লগতে উপস্থিত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলা উদ্বোধন কৰে বিধায়ক অখিল গগৈয়ে। সন্মানীয় অতিথি হিচাপে শিৱৰাত্ৰিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈৰ লগতে শিৱসাগৰ জিলাৰ আয়ুক্ত তথা দৌল উন্নয়ন পৰিষদৰ সভাপতি আয়ুষ গৰ্গকে প্ৰমুখ্যে কৰি শিৱসাগৰ জিলাৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মহাশিৱৰাত্ৰিৰ মেলাৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়। উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা শিৱৰাত্ৰি মেলা আৰু পূজা ২৮ ফেব্ৰুৱাৰীৰ নিশা ২ বজাত অন্ত পৰিব। ইয়াৰ পাছত মাজত উপস্থিত থকা আন এজন জ্যেষ্ঠ সম্মানীয় সাংসদ শ্ৰীযুত গৌৰৱ গগৈদেৱক উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ পূজা ভাগি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে গৌৰৱ গগৈ, আমাৰ উপায়ুক্ত আয়ুষ গাৰ্গ ডাঙৰীয়া, কথাটো হ'ল যে ১৭৩৪ চনত স্থাপন হোৱা আমাৰ শিৱদৌল, য'ত তেতিয়াৰ পৰা এতিয়ালৈকে শিৱৰাত্ৰি অনুষ্ঠিত হৈ আহিছে, শিৱৰ পূজা বা শিৱৰাত্ৰি অনুষ্ঠিত হৈ আহিছে, আৰু অসমীয়া জাতিৰ শিৱৰ আৰাধনা কৰাৰ আটাইতকৈ ডাঙৰ স্থানৰূপে পৰিগণিত হৈ আহিছে। সেই শিৱদৌলৰ শিৱৰাত্ৰি নামৰ এই উৎসৱটো উদ্বোধন কৰিবলৈ পোৱাটো মোৰ জীৱনৰ কাৰণে এটা সৌভাগ্য বুলি মই ভাবোঁ। মই ভাবোঁ যে মোৰ কাৰণে, মই নিজে একেবাৰে সামান্য মানুহ এজন, আৰু ইমান সামান্য এজন মানুহে অসমৰ আটাইতকৈ ওখ শিৱদৌলটো, অসমৰ আটাইতকৈ পুৰণি নহয় বাৰু, পুৰণিটো আমাৰ নেঘেৰী টিঙৰ শিৱদৌলটো আটাইতকৈ পুৰণি, আটাইতকৈ উল্লেখযোগ্য শিৱদৌলটো আমাৰ শিৱদৌলটো, সেই শিৱদৌলটোৰ মানে সেৱা কৰিবলৈ পোৱাটো, সেই শিৱদৌলটোত কিবা এটা ছাৰ্ভিচ দিবলৈ পোৱাটো, শিৱদৌলটোৰ শিৱৰাত্ৰিক মানে উদ্বোধন কৰিবলৈ পোৱাটো, এইটো জীৱনৰ কিমান ডাঙৰ ভাগ্যৰ কথা মই মানে আপোনালোকক একো বুজাই ক'ব নোৱাৰোঁ। মোৰ ভাল লাগে এইটোৱে যে কিবা কাৰণত মই এনেকুৱা এটা ঠাইত MLA হ'লোঁ, যিটো ঠাইত শিৱদৌলটো চাফ চিকুণকৈ ৰাখিবৰ কাৰণে দায়িত্বটো ৰাইজে মোক দিলে, যিটো ঠাইত ৰংঘৰ, তলাতল ঘৰ, এই আটাইবিলাক অনুষ্ঠান, আমাৰ আৰ্কিঅলজিকেল ছাইটকেইটা সুন্দৰকৈ ৰাখিবৰ কাৰণে মোক দায়িত্ব দিলে। আৰু মই আপোনালোকক জনাবলৈ পাই সুখী যে মই MLA হিচাপে আটাইতকৈ যিটো বস্তুত গুৰুত্ব দিছিলোঁ সেইটো হ'ল আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ একদম শীৰ্ষতম বিষয়াসকলৰ লগত বাৰম্বাৰ বহি চিঠি দি কথা পাতি 2026 চনলৈকে আমাৰ শিৱসাগৰত থকা আটাইকেইটা ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল যিমানবিলাক আছে এই অনুষ্ঠানবিলাক চাফ চিকুণ কৰিবৰ কাৰণে আৰু মেৰামতি কৰিবৰ কাৰণে যেটো ফাণ্ড লাগে সেই ফাণ্ডটো মই 2026 চনলৈকে উলিয়াই থৈছোঁ
আৰু সেইকাৰণে মই গৌৰৱৰে আজি সদায় ক'বলৈ খোজোঁ যে মই অহাৰ আগতে শিৱসাগৰত এই অনুষ্ঠানবিলাক ৰংঘৰ কেম্পাছটো যিমান ওখকৈ ঘাঁহবিলাক আছিলে এতিয়া নহয়, আমি খুব ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু কেৱল AICৰ পৰা ধনখিনি পোৱাৰ কাৰণে, আচলতে কেন্দ্ৰীয় চৰকাৰৰ পৰা ধনখিনি পোৱাৰ কাৰণে এতিয়া ৰংঘৰ তলাতল ঘৰ আগতকৈ বহুত ধুনীয়া চাফাকৈ আমি ৰাখিবলৈ সক্ষম হৈছোঁ। যদি আপোনালোকে শিৱদৌলটো চাই, আগতে শিৱদৌলটোত কি হৈছিলে, একেবাৰে মানে বৰগছ গজি গৈছিলে, ৱাল ফুটাই একদম তললৈকে মানে বৰগছ গৈ গোটেই আমাৰ পুৰণি শিৱদৌলটোক মানে এনেকৈ ধৰণে বিধ্বস্ত কৰি পেলাইছিলে। মই শিৱদৌলটো এতিয়ালৈকে দুবাৰ ভালকৈ মেৰামতি কৰাৰ ব্যৱস্থা কৰালোঁ। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ জৰিয়তে ৰংঘৰটো সেইধৰণে মেৰামতি কৰালোঁ আৰু ৰং কৰালোঁ। তলাতল ঘৰটো যিখিনি মেৰামতি আছিলে সেইখিনিও কৰালোঁ। আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ কি কয় এইটো, আমাৰ কাৰিকৰ কি আছিলে, আমি সকলোৱে একগোট হৈছোঁ। নিশ্চয় যথেষ্ট ৰাইজ আজিয়ে এই মেলাৰ আনন্দ ল'বলৈ আহিছে, কিন্তু লগে লগে অহা কাইলৈৰ পৰা বা আজি ৰাতিৰ পৰা বহুত ৰাইজ ইয়াত আহি মনত এটা ইচ্ছা লৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জ্ঞাপন কৰিব। আৰু মই আশা কৰোঁ যে সকলোৰ প্ৰাৰ্থনা, সকলোৰ মনৰ কামনা পূৰণ হওক। লগতে আজি বহু দূৰ দূৰণিৰ পৰা মানুহবোৰ ইয়াত আহি নিজৰ দোকান বহাইছে। বহুত মানুহখিনি ইয়াত আহি মাত্ৰ এই পৰিৱেশটো চাবলৈ আহিছে। সকলোৱে নিজৰ মনত এটা ভাল স্মৃতি ইয়াৰ পৰা লৈ যাব, শান্তি আৰু আনন্দ অনুভৱ কৰিব, আৰু সমাজৰ প্ৰতি এটা সম্প্ৰীতি মনোভাৱ, এটা এনাজৰি থকা মনোভাৱ ইয়াৰ পৰা লৈ যাব মই আশা কৰোঁ। আজি বহুতে মোক কৈছে যে অহা কাইলৈৰ পৰা ইমান মানুহ ইয়াত গোট খাব যে ভৰিত দিবলৈ জেগাটো আমি নাপামগৈ। এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ দায়িত্ব, পুলিচ প্ৰশাসনৰ দায়িত্ব, শিৱসাগৰ দৌল উন্নয়ন পৰিষদ সমিতিৰ দায়িত্ব যে কোনোৱে যে অসুবিধা যে নাপায়। আৰু সেইকাৰণে মই আশা কৰোঁ যে সকলোৱে ইয়াত আহক, শান্তিৰে সুস্থৰে তেওঁলোকে ইয়াৰ পৰা আজিৰ পৰা 2 বা 3 দিনৰ পিছত বিদায় লওক। আৰু আজি আপোনালোকৰ মাজত আমি আহি বিশেষ দীঘলীয়া কথা ক'বলৈ বিচৰা নাই। শিৱসাগৰৰ আৰু উন্নয়ন হোৱাটো আমি সকলোৱে বিচাৰোঁ। পবিত্ৰ শিৱদৌলৰ উন্নয়ন হোৱাটো আমি বিচাৰোঁ। বহুতখিনি কৰিবলগীয়া আছে। অসমৰ ভিতৰত বিশেষকৈ শিৱসাগৰৰ ওপৰত সকলোৰ চকু আছে। আৰু ভৱিষ্যত ৰাইজৰ আশা দৰে শিৱসাগৰৰ ভিতৰত আৰু কাম হওক, উন্নয়ন হওক, তাৰ বাবে আমি সকলোৱে মিলিজুলি চেষ্টা কৰিব লাগিব। আমি ইয়াত এই ৰাজনৈতিক পথাৰত ভৰি দিছোঁহে ৰাইজক সেৱা কৰিবলৈ, কোনো ব্যক্তিগত স্বাৰ্থৰ লগত লৈ অহা নাই। কিন্তু ৰাইজৰ সপোনবোৰ বাস্তৱ হওক, বয়োজ্যেষ্ঠ সকলে যি শিৱসাগৰৰ বাবে কল্পনা কৰে সেই শিৱসাগৰ তেওঁলোকে চাবলৈ এটা সুবিধা পাওক। সমাজৰ বিভিন্ন বৰ্গই যি আশা কৰে নিজৰ ভৱিষ্যতলৈ, নিজৰ জীৱনলৈ, সেই আশাবোৰ পূৰণ হওক। সামাজিক কাম কৰি আমি ভাল পাওঁ, আৰু এই সমাজ সেৱাত যে ৰাইজে আমাক পৰামৰ্শ দিয়ে, আগবঢ়াই লৈ যায়, ভুল হ'লে আমাক ক্ষমা কৰে, সেয়া আমাৰ মনৰ কামনা।
আটাইতকৈ প্ৰখ্যাত আৰু ঐতিহাসিক শিৱদৌলটোত এনেকৈ শিৱৰাত্ৰি আয়োজন কৰাৰ কাৰণে আৰু সেই শিৱৰাত্ৰি উদ্বোধন কৰিবলৈ পোৱাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। আৰু 1834 চনতে স্থাপন হোৱা এই শিৱদৌল 1834 চনতে স্থাপন হোৱা যি শিৱদৌল ৰাণী অম্বিকাই স্থাপন কৰা সেই শিৱদৌল তেতিয়াৰ পৰা এতিয়ালৈকে সদায় শিৱৰাত্ৰি অনুষ্ঠান আয়োজন হয় আৰু সদায় যেতিয়া এনেকৈ শিৱৰাত্ৰি আয়োজন হয় হাজাৰ হাজাৰ লাখ লাখ মানুহ ইয়াত সমবেত হয়। আৰু বোধহয় অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মেলাখন আমাৰ শিৱসাগৰৰ শিৱদৌলৰ যি শিৱৰাত্ৰিৰ লগত অনুষ্ঠিত মেলাখনেই অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মেলা। এই মেলাখনত কাশ্মীৰৰ পৰা মানুহ আহে বিক্ৰী কৰিবৰ কাৰণে, বস্তু বিক্ৰী কৰিবৰ কাৰণে। এই মেলাখনলৈ উত্তৰ প্ৰদেশৰ পৰা মানুহ আহে। এই মেলাখনলৈ ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা মানুহ আহে। একদম আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ঠাইৰ পৰা ব্যৱসায়ীবিলাকে ইয়ালৈ মেলাত বস্তু বিক্ৰী কৰিবলৈ আহে, আদান প্ৰদান কৰিবলৈ আহে। আৰু সেইকাৰণে অসমৰ আটাইতকৈ প্ৰখ্যাত শিৱৰাত্ৰি পূজা এনেকৈ উদ্বোধন কৰিবলৈ পোৱাটো আৰু শিৱদৌলৰ নিচিনা এটা ঐতিহাসিক ঠাইত এনেকুৱা এখন অনুষ্ঠান উদ্বোধন কৰিবলৈ পোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভাগ্যবিলাকৰ ভিতৰত এটা। আৰু সেইকাৰণে মই আশা কৰিছোঁ যে উদ্বোধন কৰাৰ লগে লগে আশা কৰিছোঁ যে প্ৰত্যেকবাৰে যেনেকৈ আমাৰ শিৱৰাত্ৰিটো খুব সুন্দৰভাৱে হৈ যায় আৰু কোনোদিন কেতিয়াও কোনো অসুবিধা নহয়, কোনো সমস্যাৰ সৃষ্টি নোহোৱাকৈ সদায় ভালকৈ পাৰ হৈ যায়। 1734 চনৰ পৰাই তেনেকৈ হৈ গৈছে, কাৰণ এইটো তেনেকুৱা এটা ঐতিহাসিক শিৱদৌল হয়। গতিকে মই আশা কৰোঁ যে এইবাৰো তেনেকুৱাকৈ খুব ভালকৈ পাৰ হৈ যাব আৰু সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে সম্প্ৰীতিৰে সৈতে সমন্বয়ৰ সৈতে এই অনুষ্ঠানটো আয়োজন কৰে। এনেকুৱা চাগে ঐতিহাসিক সমন্বয় থকা এলেকা খুব কম আছে। আৰু সেইকাৰণে মই এই শিৱৰাত্ৰি অহা সকলো ভক্তবৃন্দলৈ, সকলো পৰ্যটক আৰু সকলো নাগৰিক যিসকলে শিৱৰাত্ৰিলৈ আহিব শিৱসাগৰত, সকলোকে আদৰণি জনাইছোঁ শিৱসাগৰৰ বিধায়ক হিচাপে। আৰু কিবা অসুবিধা পালে মই এইকেইদিন আটাইকেইদিন চাৰ্কিট হাউচতে থাকিম। কিবা অসুবিধা পালে আপোনালোকে মোক জনাব পাৰিব, যাতে মই সকলোবিলাক সমস্যা সমাধান কৰি দিম। গৌৰৱ গগৈয়ে এডভান্টেজ আছাম 2.0ৰ সন্দৰ্ভতো চৰকাৰক সমালোচনা কৰে। চৰকাৰলৈও বিভিন্ন প্ৰশ্ন সাংসদগৰাকীৰ। শিৱসাগৰৰ পৰা পৰাগ বৰাৰ ৰিপৰ্ট। ইয়াৰ পূৰ্বেও ক'লোঁ যে 2018 চনত প্ৰথম এডভান্টেজ আছাম হৈ গ'ল। সেই এডভান্টেজ আছামৰ এডভান্টেজ কি পালোঁ? যোৱা 5 বছৰত 2 লাখ সৰু MSME বন্ধ হ'ল, নিবনুৱা সমস্যা বৃদ্ধি হ'ল আৰু বিভিন্ন ৰাজ্যত এনেদৰে বিজনেছ চামিট হৈ আছে আৰু উদ্যোগপতিসকলে বিভিন্ন ঠাইত তেওঁলোকে ঘোষণা কৰি আছে। কিন্তু যদি আপোনালোকে তথ্যবোৰ চাই, আমি যিটো বৰ্তমান দিল্লীত বাজেট ছেশ্যন চলি আছে, আমি বাজেটৰ গোটেইখিনি কথা আমি অধ্যয়ন কৰোঁ। যি ধৰণৰ ঘোষণা উদ্যোগপতিসকলে কৰে কিন্তু বাস্তৱত সেই ৰিজাল্টত পৰিণত নহয়। আজি যদি আপোনালোকে ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়াৰ ৰিপৰ্টটো চাই, তাতে উল্লেখিত থাকিব যে আজি উদ্যোগপতিসকলৰ যি ইনভেষ্টমেণ্ট বহুত কমি গৈছে। যোৱা 20 বছৰৰ ভিতৰত 2011 চনৰ পিছত প্ৰাইভেট ইনভেষ্টমেণ্ট বহুত কমি গৈছে। তো যদি সঁচাকৈ যোৱা 5-6 বছৰৰ ভিতৰত কৰ্পৰেট টেক্স কাট পোৱাৰ পিছত, কোটি কোটি টকা ৰেহাই পোৱাৰ পিছত যদি সঁচাকৈ প্ৰত্যেক ৰাজ্যৰ যিদৰে বিজনেছ চামিট হৈ আছে আৰু তাত যিদৰে উদ্যোগপতিসকলে ইনভেষ্টমেণ্টৰ ঘোষণা কৰি আছে, তো আজি তাৰিখতো বহুত আমাৰ নিবনুৱা সমস্যা সমাধান হ'ব লাগিছিল। আজি তাৰিখত 2 লাখ MSME বন্ধ নোহোৱাতকৈ 2 লাখ আৰু নতুন MSME হ'ব লাগিছিল। কিন্তু তেনেদৰেতো আমি পৰিস্থিতি পোৱা নাই। তো ক'ৰবাত না ক'ৰবাত এই ইনভেষ্টমেণ্ট চামিটৰ যিখিনি কথা হেডলাইন ওলায়, হেডলাইন আৰু বাস্তৱিক গ্ৰাউণ্ড ৰিয়েলিটিৰ মাজত যথেষ্ট পাৰ্থক্য আমি যোৱা 5-6 বছৰৰ পৰা চাই আহিছোঁ। মই আশা কৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান চৰকাৰে বুজাব যে যোৱা এডভান্টেজ আছাম আৰু এই এডভান্টেজ আছামৰ মাজত পাৰ্থক্য কি, কেনেদৰে তেওঁলোকে বাস্তৱভাৱে ঘোষণাখিনি কামত তেওঁলোকে পৰিণত কৰিব, তাৰ বাবে আমাক অলপ বুজাই দিয়ক। মই দুখিত যে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা গ'ল। সকলোৱে জানে যে অসম ইউনিফৰ্ম ওপৰত হাত লগোৱাটোহে অপৰাধ। ইয়াত কোনোবাই লগাই চাওকচোন পুলিচ অফিচাৰক, চিধা জেলত যাব। কিন্তু তাত কি হ'ল, মাত্ৰ বিজেপি দল হোৱাৰ বাবে আজি 2জন অসম আৰক্ষীয়ে তেওঁলোকে পিটিছে, ডিঙিত হাত দিছে, মাৰিছে, তেওঁলোকৰ মেচিন গান লৈ গৈছে।
আৰু মাত্ৰ বিজেপি দলৰ সদস্য হোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তেওঁক ৰক্ষণাবেক্ষণ দি আছে। অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব, কিন্তু গৃহ বিভাগৰ সেই পুলিচ আৰক্ষী আজি তেওঁলোকে সুৰক্ষা দিবলৈ বিফল হৈছে। মই ভাবোঁ তেওঁ বিফল। এই ক্ষেত্ৰত অসম আৰক্ষীৰ সকলৰ পৰা তেওঁ ক্ষমা বিচাৰিব লাগে। আজি অসম আৰক্ষীৰ মান স্বাভিমান নাই নেকি? অসম আৰক্ষী যে আজি তেওঁলোকে যি দাগ মুখ্যমন্ত্ৰী লগাইছে, মই আশা কৰোঁ যে মুখ্যমন্ত্ৰী অসম আৰক্ষীসকলৰ পৰা ক্ষমা বিচাৰি সোনকালে সেই মানুহখিনি আজি ৰাতিৰ ভিতৰতে ধৰি তেওঁলোকক জেলত পঠাই গৃহ বিভাগটো নিজৰ পৰা এৰি দিব লাগে। নহ'লে আমি অসমৰ ৰাইজে কি বুজি পাব কি যেতিয়ালৈকে এই বৰ্তমান পৰিস্থিতি চলি থাকে, বিজেপি দলৰ সদস্য হ'লেই আমি গুণ্ডাগৰ্দি কৰিব পাৰোঁ, আমি কাৰোবাক পিটিব পাৰোঁ, কাৰোবাক মাৰিব পাৰোঁ, পুলিচৰ ওপৰত হাত লগাব পাৰোঁ। এইটোৱে প্ৰমাণ পাইছোঁ। এনেধৰণৰ পৰিস্থিতিত এডভান্টেজ আছাম কি হ'ব? তো সেইকাৰণে আমি গৰিহণা দিছোঁ যে আমাৰ ওপৰতো হৈ থাকিব। অসম আৰক্ষীৰ ওপৰত হোৱা যে অপমান যি মুখ্যমন্ত্ৰী কৰিছে তাৰ বাবে তেওঁ ক্ষমা বিচাৰক, আৰু তেওঁ এই ইমান দিন নিমাত থকাৰ বাবে আমি তেওঁক গৰিহণা দিছোঁ।